মৰিয়নি নৌকছাৰীত গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন। অসমীয়া জাতি হৈছে বিভিন্ন কৃষ্টি সংস্কৃতিৰে ভৰপূৰ এটা জাতি। এই সংস্কৃতিসমূহ জীয়াই ৰাখিলেহে অসমীয়া সমাজ জীয়াই থাকিব। শ্ৰীমন্ত শংকৰ গুৰুজনাই দি থৈ যোৱা এই লোক সংস্কৃতিসমূহ লাহে লাহে অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰাত এইসমূহ জীয়াই ৰখাৰ এক আকুণ্ঠ প্ৰয়াস নৌকছাৰী ভেলেউগুৰি অপলামুখ গাঁৱৰ কলাৰত্ন বঁটাপ্ৰাপক গোপাল কৃষ্ণ দাসৰ। অঞ্চলটোৰ উঠি অহা নতুন প্ৰজন্মক এই সংস্কৃতিসমূহৰ জ্ঞান দি পুনৰ জীৱিত কৰিবৰ বাবে গীত, সত্ৰীয়া নৃত্য, খোল বাদন, দশৱতাৰ নৃত্যকে আদি কৰি বহুবিধৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে এই অনুষ্ঠানত। অসম সত্ৰ মহাসভাৰ পঞ্জীয়নভুক্ত এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিলে দেওবাৰে ভেলেউগুৰি অপলামুখ গাঁৱৰ গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰত। গাঁৱলীয়া পৰিৱেশত গঢ় লৈ উঠা এই মহান অনুষ্ঠানত উপস্থিত হোৱা দেখা গ'ল অসম সত্ৰ মহাসভাৰ সচিব প্ৰধান কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত, অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ নিয়ন্ত্ৰক আৰু সংগীত নৃত্য বঁটাপ্ৰাপক গোবিন্দ শইকীয়া বৰবায়ন, মাজুলী চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভাত গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষক দেৱেন্দ্ৰ নাথ বৰা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি। সত্ৰাধিকাৰ আৰু বিশিষ্ট অতিথিৰ সাৰুৱা ভাষণে উপস্থিত সকলোৰে মন মুগ্ধ কৰা পৰিলক্ষিত হয়। অনুষ্ঠানৰ মাজে মাজে ছাত্ৰ ছাত্ৰীসকলৰ গীত নৃত্য আদিও দৰ্শকক আকৰ্ষিত কৰা দেখা যায়। এই বৰ্ষৰ পৰা গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰত ঢোলবাদন প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। শেষত স্থানীয় মাতৃ অভিভাৱকসকলৰ দ্বাৰা এই দিহানাম পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। গুৰুকুল সংগীত কানন সাংস্কৃতিক কলা কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভাগি আয়োজন কৰা হ'ল। ইয়াত ৰাতিপুৱা আমাৰ পতাকা উত্তোলন গুৰুকুলৰ, তাৰপিছত শ্বহীদ তৰ্পণ, তাৰপিছতে 3 বজাৰ পৰা আমাৰ অংশগ্ৰহণ কৰিছিলে অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত প্ৰভু আৰু নৃত্যাচাৰ্য গোবিন্দ শইকীয়া বৰবায়ন। তেখেত হ'ল 2022 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক আৰু অংশগ্ৰহণ কৰিছিলে সহ সচিব প্ৰভাত গোস্বামী দেৱে আৰু বহুতো গণ্যমান্য আমাৰ অঞ্চলৰ এলেকাৰ তেওঁলোকে আমাক যথেষ্ট উৎসাহ প্ৰেৰণা মৰম দি গ'ল। আজি অনুষ্ঠানটো আমি সফল হৈছে বুলি অনুভৱ কৰিছোঁ, কাৰণ শিক্ষাবিদ সকলো আহিছিলে। সুদূৰ শিৱসাগৰৰ পৰা আহি আমাৰ গীতাঞ্জলি হাজৰিকাই আমাক গোটেই আঁত ধৰি গোটেই অনুষ্ঠানটো ত্বৰান্বিত গতিত লৈ যোৱাত সহায় কৰিলে। এয়া বন্দনা গগৈ, মোৰ সত্ৰীয়া আমাৰ গুৰুকুল সংগীত কাননৰ সত্ৰীয়া নৃত্যৰ প্ৰধান আচাৰ্য, সত্ৰীয়া নৃত্যৰ তেখেত। গতিকে তেখেতৰ মানে অপৰিসীম প্ৰচেষ্টাৰ ফলত আজি গুৰুকুল এনে এটা পৰ্যায় পাইছে, টুপুক থাপাকৈ এখোজি গৈ আগবাঢ়ি আজি এবছৰীয়া হ'ল। আৰু মোৰ লক্ষ্য উদ্দেশ্য, মোৰ বুলি ক'ব নাপায়, আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে আছিল, এই গাঁও প্ৰতিষ্ঠা কালৰে পৰা 60 বছৰ পৰ্যন্ত গুৰু সংস্কৃতিৰ কোনো পোহাৰ নাপাইছিল ইয়াত। যোৱা বছৰ 2024 চনৰ 31 আগষ্টত আমি স্থাপন কৰিছিলোঁ, কিন্তু বিশেষ এটা কাৰণবশতঃ আমি আজি 7 ছেপ্টেম্বৰত পাতিবলগীয়া হ'ল। সেয়েহে অত্যন্ত সুখ অনুভৱ কৰিছোঁ, আপোনালোকে ইতিপূৰ্বে গম পাইছে। ইয়াত আমাৰ অনুষ্ঠানটো অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ পঞ্জীয়নকৃত। ইয়াত খোল বাদ্য, সত্ৰীয়া নৃত্য আৰু বৰগীত মানে গায়ন বায়ন নৰ্তন, তাৰোপৰি শাস্ত্ৰীয় সংগীত, কণ্ঠ সংগীত, অসমৰ যিসকল চিৰসেউজ শিল্পীসকলৰ যেনে জ্যোতি সংগীত, বিষ্ণু ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, ভূপেন্দ্ৰ সংগীত আৰু লোকগীত, গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীত, ৰাস, ভাওনা, পাল্লা, মানে যিমান কৃষ্টি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি সকলোৰ ওপৰত ইয়াত আমি শিক্ষা প্ৰদান কৰা হয়। যোৱা বছৰ আপোনালোকে অৱগত, আমি গুৰুকুল স্থাপনৰ 75 দিনত আমি ৰাস পাতিছোঁ, হয়তো আপোনালোকে গম পাইছে। এইবাৰ আমি পাল্লা সংস্কৃতিটো হেৰাই গৈছে। এইবাৰ পাল্লা, তাৰপিছত অংকীয়া ভাওনাৰ প্ৰয়োগটো আমাৰ ইয়াত নাই। অনাগত দিনত কিন্তু আমি অংকীয়া ভাওনাৰ মাতৃভাষা ভাওনাটো পতা হৈছে, কিন্তু অংকীয়া ভাওনাৰো আমি পদক্ষেপ হাতত ইতিপূৰ্বে লৈ থকা হৈছে।